শিক্ষামন্ত্ৰী মহোদয়, আপোনাৰ বিভাগৰ টিউটৰ হিচাপে এপইণ্টমেণ্ট পোৱাৰ আগতে সম্পূৰ্ণ NCTৰ অৰ্হতা থকা এজন টিউটৰ হিচাপে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ। আপুনি প্ৰত্যেকবাৰ সাংবাদিকৰ আগত এটা কথা মিছাকৈ কৈ থাকে যে এপইণ্টমেণ্ট দিয়াৰ ডেটত তেওঁলোকৰ অৰ্হতা নথকাৰ বাবে টিউটৰ হিচাপে এপইণ্টমেণ্ট দিয়া হৈছে বুলি। কিন্তু আপুনি এটা কথা স্বীকাৰ নকৰে যে সেই সময়ত NCTৰ অৰ্হতা থকা, আপুনি এপইণ্টমেণ্ট দিয়াৰ সময়ত NCTৰ অৰ্হতা থকা বহু সংখ্যক টিউটৰ আছিলে, যিখিনি নেকি অকল আপোনালোকৰ ভুলৰ বাবেহে টিউটৰ হিচাপে এপইণ্টমেণ্ট পাব লগা হ'ল। তেওঁলোকে পাব লাগিছিলে আচলতে শিক্ষক হিচাপে এপইণ্টমেণ্ট। গতিকে এই কথাটো আপুনি কিয় স্বীকাৰ নকৰে? বাৰে প্ৰতি আপুনি সংবাদমেল দি থাকে আৰু সংবাদমেলত এটা কথাই কৈ থাকে যে টিউটৰসকলৰ অৰ্হতা নথকাৰ বাবেহে তেওঁলোকক টিউটৰ হিচাপে এপইণ্টমেণ্ট দিয়া হৈছিল। আৰু আজি 4 বছৰে আপোনাক এই কথা অৱগত কৰাৰ বাবে আমি প্ৰত্যেকবাৰে আপোনাক লগ কৰি আছোঁ, কথাখিনি বুজাই আছোঁ, কিন্তু কথাখিনি আপুনি আচলতে বুজিও নুবুজা ভাও জুই আছে। আৰু আজি 4 বছৰ অকল ভেৰিফিকেশ্যনৰ নামত 4টা বছৰ আপোনালোকে কটাই দিলে, যিকেইটা বছৰ এই টিউটৰসকল যিসকল কোৱালিফাইড টিউটৰ আছিলে প্ৰায় 60-70জন, এই 60-70জন টিউটৰৰ কাৰণে অত্যন্ত এটা মূল্যৱান 4টা বছৰ আপুনি কিন্তু কটুৱাই দিলে। গতিকে আপোনাক এটা কথা ক'বলৈ আমি বাধ্য হৈছোঁ যে আপুনি এই ভেৰিফিকেশ্যনৰ বাবদ আৰু যে সময় নকটাই যিটো ফাইল আমাৰ যি 60-70জন বা 100জনৰ যিটো ফাইল আপোনাৰ ইতিমধ্যে কমিশ্যনাৰ অফিচত পেণ্ডিং হৈ আছে, মুখ্যমন্ত্ৰীৰ যোগেদি হস্তক্ষেপত, আপোনালোকৰ প্ৰত্যক্ষ হস্তক্ষেপত অতি সোনকালে পঞ্চায়ত ইলেকশ্যনৰ আগতে আপোনালোকে এই টিচাৰসকলক, এই যি 60-70জন বা 100জন টিউটৰ আছে, এই টিউটৰসকলক কোৱালিফাইড টিউটৰ যিসকলে NCTৰ সম্পূৰ্ণ অৰ্হতা আছে, তেওঁলোকক অতি সোনকালে আপোনালোকে কিন্তু শিক্ষকলৈ উন্নীতকৰণ কৰক। 2017 চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন BEd, DLEd, TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰোঁ। সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় ৰণুজ পেগু ডাঙৰীয়া, আপোনাক খুব সসন্মানে এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি যে এতিয়া এই সংবাদমেলত বা আপুনি সাংবাদিকৰ আগত যিটো কথা কৈছে যে 2017 চনৰ আইনমতে যিসকলক প্ৰাদেশিকীকৰণ কৰা হৈছিলে টিউটৰ হিচাপে, তেওঁলোকৰ অৰ্হতা নথকাৰ কাৰণে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছে, 5 বছৰ টাইম দিয়া হৈছে, এটা গোকাত মিছা আপুনি এই কথাটো কৈছে। কাৰণ সেই যিটো ডেটত 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰ লৈছিলোঁ, মোৰ দৰে আৰু প্ৰায় 60জন টিউটৰৰ সম্পূৰ্ণ অৰ্হতা আছিলে। TET DLEd সম্পূৰ্ণ কৰা আছিলে। এই 19 চনতেই TET DLEd সম্পূৰ্ণ কৰা এই টিউটৰসকলক আপোনালোকৰ ভুলৰ বাবেহে টিউটৰ হিচাপে নিযুক্তি দিলে, তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিব লাগিছিলে। আৰু সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে এটা সাক্ষাৎকাৰত কৈছিলে যে ভুলবশতঃহে যিসকল থাকি গ'ল তেওঁলোকক খুব সোনকালে টিচাৰলৈ উন্নীতকৰণ কৰা হ'ব। গতিকে এই গোকাত মিছাটো উদ্দেশ্যপ্ৰণোদিতভাৱে কৈছে। গতিকে এই মিছা কথাটো আপুনি উঠাই লওক আৰু খুব সোনকালে, যিমান পাৰে সোনকালে আপোনালোকৰ যিটো আইনত উল্লেখ আছিলে যে যিসকলৰ অলৰেডি অৰ্হতা আছে তেওঁলোকক সেই যিটো 2021 চনৰ 5 ফেব্ৰুৱাৰী ডেটৰ পৰাই তেওঁলোকক শিক্ষক হিচাপে গণ্য কৰা হ'ব আৰু তেওঁলোকক শিক্ষকৰ চেলাৰী দিয়া হ'ব, যিটো আমাৰ আইনৰ 6 নম্বৰ দফাত উল্লেখ আছে। আমাৰ যিখন এপইণ্টমেণ্ট লেটাৰ 6 নম্বৰ কলমত যিটো উল্লেখ আছে, সেই উল্লেখমতে আপোনালোকে কামখিনি কৰক, আপোনালোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। মহোদয়, আপুনি এটা কথা ঠিকেই কৈছে যে 5 বছৰলৈকে যিসকলে অৰ্হতা ল'ব পাৰে তেওঁলোকক টিচাৰলৈ উন্নীতকৰণ কৰা হ'ব। কিন্তু তাৰ লগতে আৰু এটা কলম আছিলে বা আৰু এটা কথা উল্লেখ আছিলে যে যিসকলৰ অলৰেডি কোৱালিফিকেশ্যন আছে তেওঁলোকক এপইণ্টমেণ্টৰ ডেটত যদি তেওঁলোকৰ কোৱালিফিকেশ্যন আছে তেন্তে এপইণ্টমেণ্টৰ ডেটৰ পৰাই তেওঁলোকক টিচাৰ হিচাপে গণ্য কৰা হ'ব আৰু সকলো সুবিধা তেওঁলোকক টিচাৰ হিচাপে সেই ডেটৰ পৰাই, এপইণ্টমেণ্টৰ ডেটৰ পৰাই, অৰ্থাৎ 1/1/2021 চনৰ ডেটৰ পৰাই তেওঁলোকক দিয়া হ'ব। গতিকে সেই যিটো সুবিধা, সেই সুবিধা আজিলৈকে আমি পোৱা নাই, যিহেতু আমি প্ৰত্যেকবাৰে অফিচে আমি প্ৰাপ্যৰ কাৰণে আমি বাট কৰি পাব লগা হৈছে, বিচাৰ কৰি যাব লগা হৈছে। যিটো নেকি আপোনালোকে পৰ্টেল খুলি দিয়া কথা আছিলে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে সেই এপইণ্টমেণ্ট লেটাৰ দিয়াৰ মিটিঙতে যে পৰ্টেল খুলি দিম, আমি পৰ্টেলতে আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে কোনো অফিচত আহিব নালাগে, আপোনালোকক আপগ্ৰেড কৰি দিয়া হ'ব। কিন্তু আজি 4 বছৰ অতিক্ৰম কৰাৰ পিছতো আমি সকলো কোৱালিফিকেশ্যন এপইণ্টমেণ্ট ডেটৰ থকাৰ পিছতো কিন্তু আজি আমি আপগ্ৰেড হ'ব পৰা নাই, একমাত্ৰ আপোনালোকৰ ভুলৰ বাবে, আপোনালোকৰ ভুল নীতিৰ বাবে। গতিকে যিমান পাৰি সিমান সোনকালে আপোনালোকৰ যি প্ৰতিশ্ৰুতি, আমাৰ এপইণ্টমেণ্ট লেটাৰত যিটো লিখা আছে যে যিসকলৰ কোৱালিফিকেশ্যন অলৰেডি আছে তেওঁলোকক শিক্ষকলৈ একেটা ডেটৰ পৰাই 2021 যোনটো এপইণ্টমেণ্ট লেটাৰ লোৱাৰ ডেট, সেই ডেটৰ পৰাই তেওঁলোকক উন্নীতকৰণ কৰা হ'ব। সেই যিটো 6 নম্বৰ কলম, সেই 6 নম্বৰ কলম মতে আপোনালোকে আইনখন আপোনালোকে কাৰ্যকৰী কৰক। তাৰ বাবে আমি আপোনালোকক বিশেষভাৱে আইনখনতে উল্লেখ আছিলে যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেশ্যনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব।
এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক বিচাৰলৈ নহয়। আপোনাক আৰু এটা কথা মনত পেলাই দিব বিচাৰিছো যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনা এপইণ্টমেণ্ট লেটাৰ টিউটৰ হিচাপে গ্ৰহণ কৰাৰ পিছত যিহেতু আমাৰ অলৰেডি অৰ্হতা আছিলে এনচিটিৰ নৰ্মছ মতে যিহেতু আমাৰ টেট টিএলএড সম্পূৰ্ণ আছিলে সেইকাৰণে আপোনাক 2 মাহৰ পিছতে এপ্ৰিল মাহতে আপোনাক আমাৰ এই প্ৰায় 60জন টিউটৰ তাৰে আমি কেইজনমান প্ৰতিনিধি হৈ আপোনাৰ ঘৰৰ আপোনাৰ ড্ৰয়িং ৰুমত আমি মেমৰেণ্ডাম যোগে জনাইছিলো যে আমি অলৰেডি কোৱালিফাইড হৈ আছো গতিকে আমাক ভুলবশতঃ টিউটৰ হিচাপে নিযুক্তি দিছে আমাক সোনকালে আপগ্ৰেড কৰক কিন্তু আজি 4 বছৰ অতিক্ৰম কৰিলে আজি 4 বছৰ কিন্তু আপোনালোকৰ চৰকাৰে কিন্তু আজিলৈকে আমাক ন্যায় দিব পৰা নাই আমাক টিচাৰলৈ উন্নীতকৰণ কৰিব পৰা নাই বাৰে প্ৰতি আপোনালোকে ভেৰিফিকেশ্যনৰ নামত প্ৰত্যেকটো সময়তে আপোনালোকে ডিপ্ৰাইভ কৰি আছে আমাক গতিকে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে আৰু পলম নকৰি এই মাহতে যেহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যনৰ আগতেই যাতে আমাক এই আপগ্ৰেডেশ্যনৰ ফাইলটো যাতে আমাৰ কমপ্লিট কৰে তাৰ বাবে বিশেষভাৱে আপোনালোকক অনুৰোধ জনাইছো কাৰণ ৰাইজে আজিকালি কথাবিলাক নজনা নহয় সকলোৱে সকলো কথা জানি আছে ইমান অন্যায় কিন্তু আপোনালোকে আমাৰ লগত নকৰে 95 চনৰ পৰা 2021 ৰাজ্যৰ বহু সংখ্যক এলপি আৰু এমই স্কুলত শিক্ষকতা কৰিছিলে ৰাজ্য চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিছিলে কিন্তু তাৰে ভিতৰত কিছু সংখ্যক 2021 চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় 2000 শিক্ষক সংস্থাবিলাকে আমাৰ অৱগত কৰামতে ৰৈ গ'ল আৰু 95 চনৰ পৰা 2021 চনলৈ ৰৈ যোৱা শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি পাছে চব এই বিষয়টোক লৈ পেলাই বহু হাইকোৰ্ট কেছ হৈছে আৰু কোনো কমিশ্যন হৈছে চৰকাৰৰ এনকুৱাৰী কমিশ্যনো হৈছে কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে যদি তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে দৰমহা কিয় দিয়া নাই এতেকে কৰ্মৰত নে কৰ্মবিৰত কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমোডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰত নহয় তেনে শিক্ষকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা চব বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে 2017 চনৰ যিখন আইন তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে এটা চৰ্ত আছিল যে বিদ্যালয়খন 1/1/2006 আগত প্ৰতিষ্ঠিত হ'ব লাগিব এতিয়া প্ৰতিষ্ঠিতৰ হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেণ্টৰ জৰিয়তে আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিলে যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ লাগিব কনকাৰেঞ্চ মানে বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে ঠিক তেনেকে সেকেন্ডাৰী হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে এফিলিয়েশ্যন দিয়ে পাৰ্মিশ্যন দিয়ে অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে হাইস্কুলৰ ক্ষেত্ৰত ৰিকগনিশ্যন দিয়ে পাৰ্মিশ্যন দিয়ে ইয়াত কিছু সালসলনি হ'ব 1/1/2006 এই তাৰিখটো সালসলনি নহয় কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকাৰেঞ্চৰ সলনি যিটো এফিলিয়েশ্যন বা পাৰ্মিশ্যন বা এনঅ'চি সেইটো গ্ৰহণ কৰিব আৰু সেইটো গ্ৰহণ কৰিলে আমাৰ উপৰঞ্চি বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব প্ৰভিন্সিয়েলাইজ হ'ব 2017 চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেচনেল কোৱালিফিকেশ্যন BEd DLEd TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলো আইনখনতে উল্লেখ আছিলে যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেচনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই
সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক বিচাৰলৈ উন্নীত কৰা আৰু এটা কুৱেশ্যন আছিলে আপোনাৰ শেষ হ'ব 95 চনৰ পৰা 2021 চনৰ ভিতৰত ৰাজ্যৰ বহু সংখ্যক LP আৰু ME স্কুলত শিক্ষকতা কৰিছিলে ৰাজ্য চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিছিলে কিন্তু তাৰে ভিতৰত কিছু সংখ্যক 2021 চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় 2000 শিক্ষক সংস্থাবিলাকে আমাৰ অৱগত কৰা মতে ৰৈ গ'ল আৰু 95 চন বা 2021 চনৰ ৰৈ যোৱা শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি বাজেট চাওক এই বিষয়টোক লৈ পেলাই বহু হাইকোৰ্ট কেছ হৈছে আৰু কোনো কমিশ্যন হৈছে চৰকাৰৰ এনকুৱাৰী কমিশ্যনো হৈছে কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে যদি তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে দৰমহা কিয় দিয়া নাই এতেকে কৰ্মৰত নে কৰ্মবিৰত কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমোডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰত নহয় তেনে শিক্ষকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই